Okay, yes, we are live. Good evening, everyone. Anajor is a non-profit platform to change and promote various kinds of initiatives that are striving for social change, leadership building, and entrepreneurship in Assam and Northeast. During the course of last few months, we have been engaging with through virtual media and inviting speakers engaged in various fields to create a network amongst the people working in the Northeast and Assam. So, like every Friday, where we host a session on animal welfare. So today we have with us a group of people and organization from Lakhimpur, and which is led by Prabal Saikia. So let's welcome them. And currently they are working for animal welfare in various parts of Lakhimpur. So let's welcome Prabal, Saurav, and Yosmita who are here with us on behalf of the team. But they'll be speaking about their challenges, their initiatives, and their beautiful work which they conduct for the voiceless animals. Hello. Hello, Hello. Prabal. Hi, Dada. So, Hello. Prabal, just please. Yes, you are audible, Prabal. প্ৰথম মই সব সমূহ হেল্ল' শুনিছেনে? শুনি আছো। মই সব এনাজৰী পৰিয়ালক ধন্যবাদ দিব খুজিছো যে আমাক ইমান ডাঙৰ এখন মঞ্চ দিয়াৰ বাবে। যিহেতু আমি এটা সৰু মানে ষ্টাৰ্টিং কৰিছোহে 2 মাহ মান হৈছে এনজিঅ'টো কৰা, তো আমি ধন্যবাদ দিব খুজিছো সমূহ এনাজৰী পৰিয়ালক। Thank you. So, please tell us something about your organization, Prabal. How did you come up with this name for your organization, and what are the various initiatives that you undertake under this organization? প্ৰথমতে ক'ব গ'লে আমি প্ৰথমতে আমাৰ এনজিঅ'ত এতিয়া 18 জন মান মেম্বাৰ আছে। ফাৰ্ষ্টতে আমি ভাবিছিলো মানে প্ৰথম আমি সৰু সৰু মানে ফুড ড্ৰাইভ কৰিছিলো প্ৰথমতে নিজে হৈ, আৰু তাৰপিছত এতিয়াতো হেল্ল' শুনা পাইছে? Yes, you are audible. মানে হেৰি হেল্ল' মানে এতিয়া আমি প্ৰথমতে ফুড ড্ৰাইভ কৰিছিলো, তাৰপিছত আমি লাহে লাহে ট্ৰিটমেণ্ট কৰাও ষ্টাৰ্ট কৰো। তাৰপিছত আমি এতিয়াতো আমাৰ এনজিঅ'টো সৰু হৈ আছে ন, তো এতিয়ালৈকে আমি চেল্টাৰৰ কাৰণে আমাৰ প্ৰব্লেম ফেচ হৈ আছে। তো আমি এতিয়া চেল্টাৰ কাৰণেও বিচাৰি আছো যেন আমাক কোনোবাই মানে চেল্টাৰ ৰাখিবৰ কাৰণে ট্ৰিটমেণ্ট কৰিবৰ কাৰণে অলপ হেল্প পাম। আৰু তাৰপিছত আমি এডপশ্যনৰ কাৰণে কৰো। তাৰপিছত ৰিফ্লেক্টিভ কলাৰ্ছ পিনাও, যোনখন যিহেতু এক্সিডেণ্ট বহুত বেছি বাঢ়ি গৈ আছে এনিমেলৰ ক্ষেত্ৰত। তাৰপিছত তেনেকে আমি কৰি গৈ আছো আৰু এতিয়া সৰু সুৰাকে। So, Saurav, how did you come across this beautiful name for your organization? So, first of all, I am Saurav Datta, the Managing Secretary of Khohari. ধন্যবাদ দিব খুজিছো আপোনালোকক যে আমাৰ এইটো প্ৰথম সেশন হয়, এটা ইন্টাৰেক্টিভ সেশন। তো আমি এটা প্লেটফৰ্ম পাইছো নিজকে এষ্টাব্লিছ কৰিবলৈ আপোনালোকৰ মাজেদি। সো আমি ক'ব খোজো যে আমি বেছিভাগে আপোনালোকে হয়তো নাজানে, আমি বেছিভাগে ভেটেনাৰী ষ্টুডেণ্টে হয়। সো ভেটেনাৰী ষ্টুডেণ্টৰ হৈ আমাৰ সৰুৰে পৰা এটা ইচ্ছা আছিলে যে আমি এনিমেলছৰ কাৰণে কিবা এটা কৰোঁ। সো আমি ভাবিলো লখিমপুৰতো এনেকুৱা অৰ্গেনাইজেশ্যন নাই যোনে আজিলৈকে এনেকুৱা কাম কৰিছে স্পেচিয়েলি এনিমেলছৰ কাৰণে। সো আমি ভাবিলো আমি নিজে কাম আপ হৈ পেলাই আহোঁ আৰু এটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰোঁ। সো প্ৰথমতে আমি এটা সৰু অৰ্গেনাইজেশ্যন আছিলো, 6-7 জন মান মিলি পেলাই আৰম্ভ কৰিছিলো। তো আমি ভাবিলো এনিমেলছ যিখিনি আছে সেইখিনিতো কথা ক'ব নোৱাৰে বা নিজৰ ফিলিংছ আমাক এক্সপ্ৰেছ কৰিব নোৱাৰে। সো আমি নিজেই তেওঁলোকৰ ফিলিংছটো বুজি পাব লাগিব। সো বেচিকেলি আমি তেওঁলোকক এটা সঁহাৰি দিয়া হয় বা এটা তেওঁলোকৰ মাজেদি তেওঁলোকক আমাৰ মাজত এটা ইণ্টাৰেকশ্যন হয়, যিটো
আমি তেওঁলোকৰ হৈ কিবা এটা কৰিব বিচাৰো সো সেইটো সহাৰি নামটো আহিলে বেসিক্যালি সো কোনে সাজেস্ট কৰিলে এইটো নামটো সাজেস্ট কৰাটো আমাৰ গ্ৰুপত যেহেতু গ্ৰুপ হয় সো আমি ডিসকাশন কৰিছিলো সো আমি ভাবিছিলো যে অসমীয়া নাম এটা হলে মানুহে কানেক্ট কৰিব পাৰে বেছি তো ভাবিলো সহাৰিটো ভাল হ'ব আমি নিজৰ পৰা এটা অৱদান আগবঢ়োৱা এনিমেলছৰ কাৰণে সো সহাৰি দিয়াটো আৰু ফৰ দ্য স্পীচলেছটো এটা টেগলাইন হিচাপে লৈছো যাতে যেহেতু এনিমেলছৰ নিজৰ কোনো স্পীচ নাই বা সিহঁতি নিজৰ ভাৱধাৰাখিনি বা নিজৰ ফিলিংছখিনি ক'ব নোৱাৰে এক্সপ্ৰেছ কৰিব নোৱাৰে সো আমি তেওঁলোকৰ হৈ এটা মিডিয়াম হিচাপে কাম কৰিম সো আমি তেনেদৰে সহাৰি ফৰ দ্য স্পীচলেছ নামটো ৰাখিলো সো লিওস্মিতা না পাইছো Yeah. So, how is your organization contributing in helping the voiceless animals? And are you people restricted only for dogs or some other animals too? প্ৰথমতে ময়ো সকলোৰে হৈ টিম সহাৰিৰ হৈ পিনি টিম মেনেজাৰক ধন্যবাদ দিব বিচাৰিম যে আমাক এইখন প্লেটফৰ্ম দিয়াৰ কাৰণে য'ত আমি আমাৰ টিমটোৰ কথা আমি কৰা কামখিনিৰ কথা সকলোকে জনাব পাৰো সো আমি সহাৰিৰ থ্ৰুৱেদি এতিয়া জাষ্ট এইটো এটা আমাৰ বাডিং অৰ্গেনাইজেশ্যন হয় আমি জাষ্ট ষ্টাৰ্ট কৰিছোহে এতিয়ালৈকে আমাৰ 2 মান্থছো কমপ্লিট হোৱা নাই হ'বলৈ গৈ আছে সো আমি এতিয়া মানে এনেকুৱা কিছুমান গোলছ লৈছো সৰু সৰু গোলছ যোনবিলাক ষ্টুডেন্টছ কমিউনিটিৰ পৰা আমি হোৱাৰ সত্ত্বেও আমি কৰিব পাৰো পসিবল হয় আমি বহুত কিছুমান ডাঙৰ ডাঙৰ বস্তু কৰিম বা এতিয়ালৈকে কৰা নাই আমি সৰু সৰু বস্তু যেনেকে ফুড ড্ৰাইভটো হৈছে কুকুৰক আমি ভাত কেইটামান বা খাবলৈ বস্তু কিবা এটা আমি নিশ্চয় দিবই পাৰো হেতু আমাৰ কাৰণে পসিবল হয় আৰু বহুত ডাঙৰ এটা ফান্ডো নালাগে হেতুৰ কাৰণে মিনিমাম এটা ফান্ডতে হেতু পসিবল হয় ৰাইট সো আমি হেতু একমপ্লিশ কৰিব ট্ৰাই কৰিছো সদায় নহব পাৰে আমি একদম 2 মান্থছত এতিয়া এভৰিডে আমি দিব পাৰিব নোৱাৰিব পাৰো বাট যিমানখিনি পসিবল হয় আমি দিব ট্ৰাই কৰিছো যেতিয়া আমাৰ হাতত ফান্ডছ আহে নেক্সট আমি সৰু এটা ইনিচিয়েটিভ লৈছো এটা 35 ডগছত আমি ৰিফ্লেক্টিভ কালাৰিং কৰিলো এতিয়া লখিমপুৰতে প্লাস আমি 10টা মান গৰুৰৰ ওপৰতো আমি ৰিফ্লেক্টিভ কালাৰ এপ্লাই কৰিছো অলৰেডি আৰু সৰু সৰু ইনিচিয়েটিভ যেনেকে আমি নেক্সট আৰু বাৰ্ডছৰ কাৰণে ফিডাৰ আৰু ড্ৰিংকাৰ টাউনৰ বেলেগ বেলেগ জায়গাত আমি প্লেস কৰিম বুলি এতিয়া আমি প্ল্যান কৰি আছো গৰুৰ কাৰণেও আমি যেনেকে আমি কুকুৰৰ কাৰণে ফুড ড্ৰাইভ এৰেঞ্জ কৰিছো তেনেকে আমি কাউ কাৰণে ষ্ট্ৰে কাউজ বিলাকৰ কাৰণেও আমি এটা তেনেকে ফুড ড্ৰাইভ এতিয়া অৰ্গানাইজ কৰিম বুলি ভাবি আছো সো তেনেকা কিছুমান সৰু সৰু বাট পসিবল আমি মানে গোলছ লৈ পিনি এতিয়া আমাৰ টিমটো একেলগে আগবাঢ়ি যাম বুলি ভাবিছো সো এতিয়া তোমালোকে কোনো ট্ৰিটমেন্ট বা এক্সিডেন্ট কেস পাইছা নেকি লাইক or you people have to go for আমাকতো এতিয়া যেহেতু আমি সোশ্যাল মিডিয়াত আমাৰ সব যিখিনি ইভেন্টস আমি কন্ডাক্ট কৰো সব ইভেন্টস আমি সোশ্যাল মিডিয়াত আমি সবকে মানে জনাই দিও হেতু কথা বা আমি আপলোড কৰি দিও আমাৰ ইভেন্টস বিলাকৰ কথা সো আমাক তেনেকে লখিমপুৰৰ বহুত জায়গাৰ পৰা বহুত মানুহে আমাক মানে কন্টাক্ট কৰিব ট্ৰাই কৰে যে আমুকটো এনিমেলৰ কিবা ইনজুৰি হৈছে বা কিবা বেমাৰ হৈছে বাট যেহেতু মানে ট্ৰিটমেন্ট প্ৰচিজাৰটো এনেকুৱা হয় আমি ঘপককে গৈ পিনি কৰিব পৰা এটা কাম নহয় তো তাৰ কাৰণে এটা লং টাৰ্ম আমাক প্লেনিং লাগে কাৰণ ষ্ট্ৰে এনিমেলছ বোৰ এনেকুৱা হয় আজি আমি গৈ পিনি এটা কুকুৰক লগ পাব পাৰো নেক্সট টাইম আকৌ একেটা জেগাত হেতু কুকুৰ তাতে নাথাকিব আৰু ট্ৰিটমেন্টটো এদিন গৈ পিনি আমি কৰিলেটো ভাল হৈ নাযায় আমি ফলো আপ কৰিব লাগিব সো তেনেকে আমি এতিয়ালৈকে বহুত একদম লাৰ্জ স্কেলত আমি একো ট্ৰিটমেন্ট কৰিব পৰা নাই হেতু প্ৰবলেমৰ কাৰণে আমি তাৰ কাৰণে ফস্টাৰ হোম বিচাৰি আছো ফস্টাৰ কেয়াৰ কৰিব পৰা ভলান্টিয়াৰ বিচাৰি আছো যোনটো পালে মানে আমি নিশ্চয়কৈ ট্ৰিটমেন্ট লাৰ্জ স্কেলত কৰিব পাৰিম আৰু ৰেগুলাৰ বেচিছতে কৰিব পাৰিম বৰ্তমান আমি টাউনৰ মাজতে এটা ষ্ট্ৰে কাউ আছিল তাৰ লেগত মানে ফ্ৰেকচাৰ হৈছিল সো সেই কেছটো আমি আমাৰ সিনিয়ৰছৰ লগত লগ হৈ একেলগে যেহেতু আমি ষ্টুডেন্টছ হয় এতিয়া সো আমাৰ পাস আউট হৈ যোৱা সিনিয়ৰ
তেওঁলোকৰ লগত লগ হৈ তেওঁলোকো আমাৰ টিমৰে মেম্বাৰ হয় তো তেওঁলোকৰ লগত লগ হৈ আমি সেই গৰুটোৰ মানে ফ্ৰেকচাৰ কেছটো আমি ট্ৰিট কৰিছো আৰু হেতুৰ লগতো মানে আমাৰ বহুত বিৰাটে প্ৰবলেম হৈছে কাৰণ কেলে 1 উইক আমি ট্ৰিটমেন্ট যদি কৰিছো এভৰিডে গৰুটো বেলেগ বেলেগ লোকেশনত হয় আমি মানে হাফ এন আৱাৰ 1 আৱাৰ গৰুটো ক'ত আছে বিচাৰোতে সময় গুচি যায় তো তেনেকে মানে এতিয়া যেনেকে পসিবল হয় আৰু আমি সেই এটা কেছতে হেতু মানে আমি ফলো আপ কৰি আছো এতিয়া আৰু এটা কুকুৰৰ মানে এক্সিডেন্ট হৈছিল সো সেই কুকুৰটোৰ আমি অলৰেডি ট্ৰিটমেন্ট কৰিছো আৰু তাৰ ৰিকভাৰি হৈ গৈছে সো তোমাৰ তাত আই মিন লখিমপুৰত গৌশালা বা এনেকে কেটেল ফাৰ্ম কেটেলৰ কাৰণে হোম শোম নাই নেকি লাইক where you can ask someone to keep and take care of the cow গৌশালা like মাৰৱাৰী কমিউনিটি মানুহখিনিৰ মাজত গৌশালা আছে নাই বুলি আমি নকওঁ কিন্তু আমি এতিয়ালৈকে মানে গৌশালাৰ লগত ডাইৰেক্ট আমাৰ একো কমিউনিকেশ্যন হোৱা নাই সো আমি হেতু স্টেপ আমি এতিয়ালৈকে ল'ব পৰা নাই আমি চেষ্টা কৰিম আগলে গৈ পিনি সো তাতো কিছুমান কথা আহি যায় সো সেইকাৰণে আমি মানে ট্ৰাই কৰি আছো বাট টিল নাও ইট ইজ নট দেয়াৰ right so since you mentioned about the injury and the fracture of the cow and the dog so what do you think is the major reason for the accidents ফাৰ্ষ্ট অফ অল টু এনেকুৱা হয় বেলেগ জেগাৰ কথা নকওঁ আমাৰ লখিমপুৰ টাউনৰ কথা কৈছো ষ্ট্ৰে কাউজ বিলাকৰ মেক্সিমাম কাউজৰ ওনাৰ থাকে তেওঁলোকে কি কৰে যেতিয়া যদি ফিমেল হয় কাউ হয় যেতিয়া তেহেঁতি পোৱালি দিয়াৰ টাইম আহে তেতিয়া ঘৰলৈ লৈ যায় যেতিয়া তেহেঁতি ড্ৰাই পিৰিয়ডত থাকে যেতিয়া প্ৰেগনেন্ট নহয় বা গাখীৰ দিব পৰা অৱস্থাত নাথাকে তেতিয়া ৰাস্তাত মেলি দিয়ে আকৌ যেতিয়া পোৱালি গৰুজনী প্ৰেগনেন্ট হয় পোৱালি দিবৰ টাইম হয় গাখীৰ দিয়া টাইম হয় তেতিয়া আকৌ ঘৰলৈ লৈ যায় সো এইখিনিত মানে আমাৰ লখিমপুৰ মানে কি বুলি ক'ম এতিয়া মিউনিচিপালিটি হয় তাতো কিছুমান ষ্ট্ৰিক্ট ৰুলছৰ দৰকাৰ হয় য'ত কি মানে মানুহবিলাকক এনেকে কৰিব দিয়াটো এলাউ কৰিব নালাগে বাট যিহেতু সেইখিনি ইমান ষ্ট্ৰিক্ট ৰুলছ নাই চাগে আছে যদিও আমি ইমান ভালকে নাজানো কাৰণ ষ্ট্ৰে কাউজৰ পপুলেশ্যন ইয়াতে ৰাস্তাত বহুত দেখি পাব আপুনি লখিমপুৰ টাউনত যদি চাই সো ৰাস্তাত থাকিলে গাড়ীৰ এক্সিডেন্ট হোৱাটো ইটস লাইক অবভিয়াছ আমি সেইটো মানে কেতিয়া মানুহে কোনো জানি বুজি গৈ খুন্দিয়াব নাযায় এটা গৰুৱে হওক বা কুকুৰে হওক তাত এক্সিডেন্টলি সেইটো হৈ যায় সেইটো আপুনি মানে চলোৱাজনকো আপুনি দুখ দিব নোৱাৰে আৰু সেই এনিমেলটোকো আপুনি একো ক'ব নোৱাৰে সো তাৰ কাৰণে মানে ষ্ট্ৰিক্ট কিছুমান লজ লাগে য'ত আমি এনেকা ওনাৰ থকা এটলিষ্ট এনিমেলছ বিলাকক মানে আমি এনেকে কৰিব দিয়াটো এলাউ কৰিব নালাগে so Prabal are you people working on any small project or big project or any future plans for the betterment of the voiceless future plan বুলি ক'লে মই কিছুমান মানে এডপশ্যনৰ কাৰণে কৰিম বুলি ভাবিছিলো এনেকে এটা প্ৰগ্ৰেম মানে বহুত এটো বহুত ডগছ মানে ব্ৰিডিং সিজন হৈ আছিল ন তো বহুত পোৱালিবোৰ মানে হেৰি হৈছে মানে খেদাই দিয়ে মানে ওলাই যায় তো মানে সেইবোৰ কালেক্ট কৰি মানে ডাঙৰকে যদি ইভেন্ট কৰো পোৱালিবোৰৰ কাৰণে এটা কেম্প টাইপত মানে সৰু সৰু খিনিৰ কাৰণে প্ৰগ্ৰেম টাইপ কৰি মানে মানুহক মানে এডপ্ট কৰাব বিচাৰো মানুহ তাৰপিছত নেক্সট আমি ভাবি আছিলো এটা ভেকচিনেশ্যন কেম্প কৰিম বুলি এন্টি ৰেবিছ ভেকচিনেশ্যন কেম্প এতিয়াতো ৰেবিছৰ সিজন আহি আছে ন তো ভাবি আছো এতিয়া অলপ 25 মানত আকৌ আমি এন্টি ৰেবিছ ভেকচিনেশ্যন কৰিম বুলি আৰু তোমালোকৰ ফিউচাৰ গোলছ প্লানছ আমি ফিউচাৰ গোল প্লেনছ বুলি ক'লে ধৰি লওক লিউস্মিতা বাই আগতে কৈ দিছে আপোনাৰ যিকোনো এক্সট্ৰা অৰ্ডিনাৰী প্লেন আমি ৰাখিব বিচৰা নাই যিহেতু আমি বেসিক্যালি আমি ষ্টুডেন্ট হয় নিজৰ ইনকাম সোৰ্স নাই গতিকে আমি এনেকুৱা এক্সট্ৰা অৰ্ডিনাৰী বস্তু ৰাখিব বিচৰা নাই যিখিনি আমি কৰি আছো এতিয়া ফুড ড্ৰাইভ কৰিছো কলাৰ পিন্ধোৱা কৰিছো সেইখিনি আমি লাৰ্জ স্কেলত কৰিবলৈ চেষ্টা কৰি আছো ধৰি লওক লখিমপুৰৰ টাউনৰ এৰিয়াটোৰ মাজতে আপোনালোকে বহুত এনিমেলছ পাব আজি ধৰি লওক আমি ফুড ড্ৰাইভ কৰিলো
যিকোনো এটা এৰিয়াতে খুৱাব পৰা হয় ধৰি লওক এৰিয়ালে যাব পৰা নহয় যিহেতু কষ্ট আমাৰ বেছি পৰি যাব আৰু ফান্ডিং তেনেকে মানে এক্সট্ৰা এমাউণ্টত মানে এক্সট্ৰা অৰ্ডিনাৰী এমাউণ্টত ফান্ডিং অহা নাই গতিকে আমি সেইটো চেষ্টা কৰি আছো আৰু আমি বাৰ্ডছৰ যিটো প্ৰবালদাই কৈছে বাৰ্ডছৰ কাৰণে মাইগ্ৰেটৰী বাৰ্ডছ যিটো এতিয়া উইণ্টাৰ ছিজন আহি আছে চ' আমি এটা প্লেন কৰিছো যে বাৰ্ডছৰ কাৰণে আমি শ্বেল্টাৰ এটা বনাওঁ লখিমপুৰৰ জেগাত আপোনাৰ প্লেন্স আছে প্লেন্সবোৰৰ ওপৰত শ্বেল্টাৰ বনাওঁ আৰু বাৰ্ডছৰ ফুডৰ কাৰণে আমি কিবা কিবি ফুড বাউল ৰাখিব পাৰি তাত যাতে ফুড আমি দি থাকিব পাৰোঁ টাইমে সেইটোৰ ওপৰতো গুৰুত্ব দিছো ফিউচাৰ প্লেন্স আছে তেনেকে কৰা আৰু আমি তেনেকৈ কিছুমান ভাবিছো ধৰি লওক এতিয়া একেদিনাইতো বহুতখিনি কৰিব নোৱাৰি চ' লাহে লাহে আমি আগবাঢ়িম বুলি ভাবিছো Beautiful. So, Prabal, since Saurabh mentioned about funding, so এতিয়া তোমালোকে কেনেকে generate কৰি আছা funding? So, is it team members money or is it the tell me. Funding বুলি ক'লে মানে আমি monthly 100 rupees কে সবে দিও মানে per month তো এনেকে ফান্ডিং ইমান নাহে তাৰপিছত কাৰোবাৰ বাৰ্থডে চেলিব্ৰেশ্যন হলে দিয়ে আৰু তো আমি ফুড ড্ৰাইভ কৰোঁ যোনখিনি মানে বাৰ্থডে কাৰণে দিয়ে তো তেনেকে ফান্ডিং আহি আছে আৰু ইমান বেছি ফান্ডিং নাই তো যোনখিনি মানে মেম্বাৰ্ছ খিনিয়ে দিয়ে সেইখিনি থাকি যায় আৰু বাৰ্থডে কাৰণে দিয়াখিনি ফুড ড্ৰাইভত আমি ইউজ কৰোঁ আৰু So, তোমালোক কিমান মেম্বাৰ্ছ আছা টোটেল এতিয়া আমি টোটেল 17 জন আছো 17 and all of them are students ষ্টুডেণ্ট আছে বেছিভাগ দুজন জব কৰে বাকি সব ষ্টুডেণ্টছ আছে okay so my question to Leosmita yeah so do you think the laws and the rules of our country are adequate to prevent animal abuse এইটো কথা এনেকুৱা হয় laws and rules সকলো ক্ষেত্ৰতে আছে যিকোনো পানিশেবল অফেন্স হয় তাৰ কাৰণে adequate laws and rules আছে but প্ৰবলেমটো সেই laws and rules বিলাকৰ এক্সিকিউশনৰ টাইমতহে দেখা যায় যেতিয়া কিছুমান এনেকুৱা হয় যদিও ল বা ৰুল কিবা আছে যেতিয়া এনিমেলছৰ এগেইনষ্টত ক্ৰুৱেলটি হয় বা যিকোনো এনেকুৱা মানে ইলিগেল বস্তু হয় তো তাত যিমান ষ্ট্ৰিক্টনেছ থাকিব লাগে লজ এণ্ড ৰুলছৰ সেই ষ্ট্ৰিক্টনেছটো দেখা নাযায় তো প্ৰব্লেমটো সেইখিনিত হয় অন পেপাৰ লজ এণ্ড ৰুলছ যথেষ্ট আছে আৰু সকলো এছপেক্ট কভাৰ কৰিব পৰাকেই আছে তো মই এটা পইণ্ট এড কৰিব বিচাৰিছো লজ এণ্ড ৰুলছৰ ভিতৰত মানে এনিমেল ক্ৰুৱেলটি এটা পলিচি আছে যে আপুনি এক্সিডেণ্ট কৰিলে ধৰি লওক এক্সিডেণ্ট কৰিলে বা এনিমেলটো কিবা এটা হাৰ্ম কৰিলে চ' তাৰ ফাইনটো মানে বহুত কম এমাউণ্ট হয় আমি শুনামতে এখন PDF বা PIL এখনত আছিলে শুনামতে 50 rupees হয় আপোনাৰ ফাইনটো চ' এক্সিডেণ্ট কৰি পেলাই ধৰি লওক 50 rupees দিয়াটো এটা গতিকে দুখজনক কথা এনিমেলছটো ইমান হাৰ্ম কৰি 50 rupeesটো দি পেলাই গুচি অহাটো এটা বহুত দুখজনক কথা চ' সেইটোৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে তেনেকুৱা লজবোৰৰ ওপৰত মই ভাবো মই এটা কথা আৰু এড কৰিব বিচাৰো এইটো পইণ্টত মানুহ এতিয়া মানে এনেকুৱা হৈছে লজ এণ্ড ৰুলছ আমি এনফৰ্চ কৰাতকে মই ভাবো যে এৱেৰনেছ আমি ক্ৰিয়েট কৰিব পৰাটো মানে বেছি ইম্পৰ্টেণ্ট হয় কাৰণ লজ এণ্ড ৰুলছ থাকিলেও মানুহে এতিয়া ডাঙৰ ডাঙৰ ক্ৰাইম সবৰে লজ এণ্ড ৰুলছ এভৰিথিং আছে বাট মানুহে ক্ৰাইম কমিট কৰে বাট এৱেৰনেছ যদি আমি কৰিব পাৰো মানুহৰ ভিতৰৰ পৰা যদি আমি সেইটো মানে হেতক ফিল কৰাব পাৰো টুৱাৰ্ডছ এনিমেলছ বা ফৰ ডেট মেটাৰ যিকোনো লিভিং বিঙে হওক তো তেতিয়া আই গেছ এইবিলাকৰ যোনবোৰ ক্ৰাইম হয় বা ক্ৰুৱেলটি হয় এইবিলাকৰ ৰেট বহুতখিনি কমি যাব পাৰে So apart from crowdfunding or funding what is the toughest challenge that you people face in everyday work এভৰিডে ৱৰ্কত প্ৰব্লেম ফেচ কৰা বুলি ক'লে আপোনাৰ মানুহৰ লগত ইণ্টাৰেকশ্যনটোৱে বুলি ক'ব পাৰি ধৰি লওক আমি এতিয়া ট্ৰিটমেণ্ট এটা কৰিবলৈ গৈছোঁ ধৰি লওক সেইদিনা কেছটো কৈছোঁ আমি গৰুটো ট্ৰিটমেণ্ট কৰিবলৈ যাওঁতে
যেটো প্লাষ্টাৰ কৰিছো গৰুটো কন্ট্ৰোল কৰিবলৈ বা হ্যান্ডলিং কৰিবলৈ অকমান প্ৰবলেম হয় যেটো আমি ষ্টুডেন্ট কেজন মানে আছিলো 6জন আছিলো গৰুটোৰ ৰেষ্ট্ৰেইন কৰিবলৈ দিগদাৰ হৈছিলে সো আমি হেল্প খুজিবলৈ গলো তো হেল্প খুজিব পটককে মানে মানুহ ওলাই নাহে হেল্প কৰিবলৈ সো আমি এটা এক্সট্ৰা অৰ্ডিনাৰী কাম দিয়া নাই এটা ডিফিকাল্ট কাম দিয়া নাই জাস্ট গৰুটো ধৰি দিব লাগে ট্ৰিটমেন্টটো আমিয়ে কৰিম ষ্টুডেন্ট খিনি আমি সো আমি জাস্ট গৰুটো ধৰি দিবলৈ কৈছিলো তো তেনেকুৱা মানে ভাল ৰেসপন্স নাপাওঁ আৰু ধৰি লওক আমি ফিডিং কৰি আছো ধৰি লওক ডগ বা ষ্ট্ৰে কাউখিনিৰ ফিডিং কৰি থাকোতে মানুহ কিছুমান আহে ধৰি কোৱেশ্চন সোধে কি খুৱাইছিলা তোমালোকে হৰলিক্স খুৱাইছা নে আমুক খুৱাইছা তেনেকুৱা কিছুমান ইলজিক্যাল কোৱেশ্চন সুধি দিয়ে মানে আৰু আমাতকে জানে মানে বেছি জনা দেখুৱাই তেনেকুৱা আৰু হেল্ল' এটা কথা মই এড কৰিব বিচাৰো এইটোত প্ৰবলেম নহয় এক্সেক্টলি কিন্তু মই এতিয়া কৈছিলো যিটো এৱেৰনেছৰ কথা মানে মানুহে এইটো ভাবে যে এনিমেল হে হয় ভাল হৈ যাব এনেকে ভাবে যেতিয়া আমি ট্ৰিট কৰি থাকো বহুত মানুহ এনেকে আহে কাখেৰে পাৰ হৈ যায় আমাক উল্টাই মানে সাজেশন দিয়ে যে এইটো ইনজেকশন মাৰি দিয়া ভাল হৈ যাব অথচ তেহেঁতি চাগে একোৱে নাজানে ভেটেনেৰী কথা আমি যেহেতু ভেটেনেৰী ষ্টুডেন্টছ হয় আমি জানো তেহেঁতি কি কথা কৈ আছে তো তেহেঁতি মানে ভাবে যে গৰু বা মানে কাৱে হওক বা ডগে হওক ইনজেকশন এটা দি দিয়ক যোন মানুহ হলেও দি দিব ভাল হৈ যাব মানে বস্তুটো তেনেকুৱা হয় এৱেৰনেছটো যে ইমানে কম সেইবিলাক কথাতে দেখা যায় মানে তেহেঁতৰ কাৰণে মানে এতিয়া হিউমেন বিং এটা সিম্পল ইনজেকশন দিবলে মানুহে কেতিয়াও ইমান কেয়াৰলেছ নহয় যোনে নহওক কিয় বাট এনিমেলছৰ ক্ষেত্ৰত সেইটো দেখা নাযায় সো সেইটো কাৰণে কোঅপাৰেশনটো মানে বহুতখিনি কম দেখা যায় সো আপোনালোকৰ মতে লাইক পাব্লিক বা সোসাইটি একদম মানে কোঅপাৰেটিভ নহয় না কিছুমান হেল্ল' মানে কিছুমান মানুহ হেল্পফুল হয় যেনেকে আমি কেতিয়াবা ফুড ড্ৰাইভ কৰিব যেতিয়া যাওঁ মানে তো আমাক কয় মানে তোমালোকে কি খোৱা তো আমি কওঁ মানে এনেকে খিচুৰি দিওঁ তো সিহঁতি কয় মানে আমিও দিব পাৰিম নেকি কেতিয়াবা তেনেকেও কোৱা মানুহ আছে তাৰপৰা কিছুমান আমি যেতিয়া ট্ৰিটমেন্ট কৰিব গৈছিলো তো তেতিয়া মানে এটা ফাৰ্মাচী আছিলে চাইডত তো সিহঁতি মানে চেণ্ডেজবোৰ আমাক ফ্ৰীকে প্ৰভাইড কৰিছিলে মানে ইনজেকশ্যনবোৰ তেনেকুৱা মানুহ আছে সব মানুহ তেনেকুৱা মানে হেল্পফুল নহয় বুলি নহয় কিছুমানে কৰে কিছুমানে মানে অলপ কিছুমানে মানে অলপ প্ৰবলেম ক্ৰিয়েট কৰে আৰু মানে কিন্তু বেছিভাগ মানুহৰ পৰা আমি হেল্প মানে পাইছোৱে আৰু So since you people said that the funding is toughest challenge, so how are you people looking forward for the fundraising in near future? Because since my knowledge is concerned, if you don't create good funds, it won't be possible for you to help the voiceless. So how are you people thinking of creating funds? ফান্ড ৰেজিঙৰ কাৰণে ফাৰ্ষ্ট অফ অল আমি ফাণ্ডছ আমি মানে এনেকুৱা হৈছে ফাণ্ডছ আমি পাওঁ বাট ফাণ্ডছবোৰ আমাৰ মানে ৰেগুলাৰ নহয় কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ আৰু যিমান মানুহে দিছে আজিলৈকে নিজে ভলেণ্টাৰীলি দিছে আমি কাৰোকো গৈ পিনি ইণ্ডিভিজুৱেলি খোজা নাই যে আমাক পইচাৰ দৰকাৰ হৈছে বা কিবা আমি আমাৰ ইনিচিয়েটিভটো কথা সবকে জনাইছো এণ্ড হোল হাৰ্টেডলি যোনে দিছে আজিলৈকে নিজেই দিছে আৰু যেতিয়া প্ৰবালে যেহেতু যেনেকে ক'লে যে আমি যেতিয়া ইভেন্টছবোৰ কৰিবলৈ যাওঁ ট্ৰিটমেণ্টে হওক বা ফুড ড্ৰাইভে হওক বা কলাৰিঙে হওক যেতিয়া কিছুমান মানুহ এনিমেল লাভাৰ্ছ বা যোনবিলাক মানুহ এম্পেথিক হয় যেতিয়া আমাক দেখে আমি কামবোৰ কৰা তেহেঁতি নিজে আগবাঢ়ি আহে আমাক আমাৰ কণ্টেক্ট নম্বৰ লয় ক'ত কেনেকে হেল্প কৰিব পাৰে আমাৰ পৰা সোধে ত' লাৰ্জ স্কেলত যেতিয়া মানে আমি এতিয়ালৈকে যিহেতু ইমান ডাঙৰ একো প্ৰজেক্ট হাতত লোৱা নাই যেতিয়ালৈ আমি সিমানখিনি কৰিব পৰা হ'মগে তো আমি ফাণ্ড ৰেজিঙৰ কাৰণে তেতিয়া এপ্ৰ'চ কৰিব লাগিব মানুহক এপ্ৰ'চ কৰিব লাগিব যোনে মানে হেল্প কৰিব পাৰে আমাক প্লাছ আমি কিছুমান ফাণ্ড ৰেজিং এক্টিভিটিও তেতিয়া আমাৰ পিনৰ পৰা অৰ্গেনাইজ কৰিব লাগিব য'ত আমি ফাণ্ড ৰেজ কৰিব পাৰো Okay. So Leosmita, since you are the senior most member of your group in terms of being a veterinary student of 4th year, so my question to you is
I'm not the senior most. Okay. There's more of our seniors in the group. Okay. So since you're a senior in our panel Yeah. as a veterinary student, so have you seen or witnessed any animal cruelty case? So as such, I won't mention. I have not seen any such cases by my own eyes. Okay. But there are lots of videos, or there are lots of mentions about stories, or I would say videos that are surfacing on the internet every day about animal cruelty. And but I have not witnessed it by my own. I have not witnessed it by my own eyes. Okay. Okay, so my next question to Prabal is, so Prabal, yes. So what made you, form this organization? Like, did you look after any incident, or, who changed your mindset of looking forward to the animals and helping them and coming forward as a team? মানে প্ৰথমতে মানে সৰুৰ পৰা এনিমেলছৰ প্ৰতি মানে মৰম আছিলে। তো সৰুৰ পৰা ভাবিছিলো মানে এনিমেলৰ প্ৰতি যদি কিবা কৰিব পাৰো, তাৰপিছত তেনেকে ভেটেনেৰীও চইচ কৰিলো, ভেটেনেৰী ষ্টুডেণ্টে হয়। তো এনিমেলছৰ লগতে এনি টাইম লাগি থকা হয়। তাৰপৰা দেখো যে যোনবোৰ ঘৰত থকা এনিমেলছ সিহঁতি ইমান বেছি চাফাৰ নকৰে, যোনবোৰ ষ্ট্ৰীট এনিমেলছবোৰে চাফাৰ কৰে মানে। হেল্ল', মানে খোৱা ক্ষেত্ৰত, ফুডৰ ক্ষেত্ৰত, চেল্টাৰৰ ক্ষেত্ৰত, তাৰপৰা এক্সিডেণ্টো হয় বেছি যোনবোৰ ষ্ট্ৰেচ এনিমেলছ। তাৰপৰা মানে সিহঁতৰ যেতিয়া বাচ্চা হয়, তো সিহঁতক ৰাস্তাই ঘূৰি ফুৰা হয়। তো তেনেকে মই ভাবিলো সিহঁতৰ কাৰণে যদি কিবা এটা কৰিব পাৰো, তো বাকীটো যোনবোৰ মানে এনিমেলছ ঘৰত থাকে সিহঁতৰ ইমান ফেচ নকৰে, মানে যোনবোৰ মানে ষ্ট্ৰে ডগবোৰ ফেচ কৰে আৰু। Right. And so Saurabh, what about the hit and run case? I mean, like every another day we find hit and run case in our society, in our locality. So how do you people deal with it? Actually, do you people even get the help response, looking forward for the help for the voiceless as of now? Yes. এতিয়ালৈকে আমি যিমানখিনি কৰিলো তাৰ এটা কেছ পাইছিলো আমাৰ, আমি স্পেচিফিকেলি মেনশ্যন কৰি নিদিওঁ। ৰেল ষ্টেচন, যিটো লখিমপুৰ ৰেল ষ্টেচন আছে, তাতে আমি এটা কেছ পাইছিলো যে হিট এণ্ড ৰানেই হয়। আপোনাৰ গাড়ীখনে খুন্দিয়াই থৈ গুচি গৈছিল, সৰু পাপি এটা আছিলে। আমি যিহেতু আমি লখিমপুৰ ৰেল ষ্টেচনত বেছিভাগ ফুড ড্ৰাইভ কৰিছো, চ' আমি সেই পাপিটোক চিনি পাওঁ, আমাৰ লগত এটা ইণ্টাৰেকশ্যন আছিলে, কানেকশ্যন আছিলে। চ' সেই পাপিটো ধৰি লওক আগদিনা ৰাতি তাৰ এক্সিডেণ্ট হৈছে আৰু পিছদিনা দেখিছো। চ' আমি চালো, বিচাৰিলো যে কি হ'ল। আমি লোকেল মানুহখিনি সুধিলো কি হৈছিলে। চ' তেওঁলোকে ক'লে যে হিট এণ্ড ৰান কেছ হয়, মাৰি থৈ গুচি গ'ল বুলি। আৰু এটা যোনজনী মাক আছিলে পোৱালিটোৰ, যিটো ফষ্টাৰ, যিহেতু মিল্কিং কৰি থকা মাদাৰ হয়। চ' তাইৰ ভৰিটো দুখ পাইছিলে, যোনখনে খুন্দিয়াই থৈ গৈছে বা ভৰিটো দুখ পাইছে। চ' আমি সেইটো কেছ পাইছো। তাৰপিছত আমি সুধিলো, ইনকুৱাৰী কৰিলো। আৰু যিহেতু আমি এটা ইয়াতে কৈ দিওঁ যে আমি যিহেতু এটা ফুল ফ্লেজড এনজিঅ' নহয়, এতিয়ালৈকে হৈ উঠা নাই, 2 মাহ হৈছে আমাৰ হ'ব। তো আমি নিজে একো লিগেলি একশ্যন ল'ব নোৱাৰো। আমি এনিমেল ৱেলফেয়াৰৰ ওপৰত অফিচো বিচাৰিছিলো তেনেকৈ আমি এপিল কৰিবলৈ, কিন্তু লখিমপুৰত তেনেকৈ এটা অফিচিয়েল মানে ৱেলফেয়াৰ অফিচ নাই। বা আমি ধৰি লওক পুলিচ কেছ বা কোৰ্ট কেছ কৰিব নোৱাৰো সেইটো, যিহেতু আমাৰ এটা ফুল ফ্লেজড এনজিঅ' নহয়। চ' বেলেগ যদি কোনোবা মানুহে আগবাঢ়ি আহে তেতিয়া কৰে। চ' আমি নিজৰ ফেচবুক পেজৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছিলো, আৰু তাৰ মতে আমি শুনা পাইছো যে তাৰ ওপৰত একশ্যন হৈছে বুলি। চ' তেনেকুৱা হিট এণ্ড ৰান কেছ আমি দেখিছো। And just এটা সাজেশন দিব বিচাৰিছো, like Saurabh,
Like Yes. you don't need to to file a complaint or to file a request or seeking help from police or other officials. You don't need to be a organization. If I do on an individual basis, even that will be valid. Yes, yes. So সেইটো হয়, কিন্তু আমি ভাবিছিলো ধৰি লওক এটা অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা দিলে মানে কেছটোত অকমান বেছিকে পাৱাৰ আহে। Right, right. Yes, gravity থাকে. Yes, yes. Right. So do you people want to be limited with the 17 members, or you want to expand? No, no, definitely not. আমি ভাবিছো যিমান মানুহ আহে আমি এপিল কৰিছো, ফেচবুকতো কৰিছো, আমাৰ অফিচিয়েল পেজ আছে তাতো আমি এড দিছো বা আমাৰ ইনভিটেশ্যন দিছো যাতে মোৰ এণ্ড মোৰ মেম্বাৰ্ছ আহক, আমাক হেল্প কৰক। আৰু যিহেতু সৰু গ্ৰুপ হলে গোটেই লখিমপুৰৰ বেচিছত ফুড ড্ৰাইভ কৰিবলৈ বা যিকোনো প্ৰগ্ৰেম কৰিবলৈ অসুবিধা হয়। ডেইলি যাব পৰা, ধৰি লওক আমি ষ্টুডেণ্ট হয়, গতিকে বাধা আহি পৰে এটা। চ' আমি ভাবিছো যাতে ইণ্ডিপেণ্ডেণ্ট মেম্বাৰ আহক, যোনে এনিমেলছৰ কাৰণে কিবা এটা কৰিব বিচাৰে, এনিমেলছক ভাল পায়। চ' আমি তাৰ কাৰণেও ইনভিটেশ্যন দিছো, আৰু তাৰ হিচাপত মানুহ ৰেছপন্স কৰিলে আমি নিশ্চয় আদৰি ল'ম। Right. So just to let you know that to let everyone of you know that UCI Foundation আমাৰ যোনটো initiative or voice আমি আমাৰ group start কৰিছো তাত লখিমপুৰ. So if you want or look forward for any help or advices or suggestion, you can collab. We have the group in our Lakhimpur North, Lakhimpur DMP is taking care of the group. So I believe Probal knows very well. So you people can collab in between of yourself and look forward for the help of yourself as well as the voiceless. Yes, we happy to do that. আমি জানো UCI Foundation বুলি এটা আছে। আমি আজিৰ নহলে কালিৰ পোষ্ট নেকি তেওঁলোকে ফিডিং কৰিছে বুলি আমি দেখিছো ফেচবুক পোষ্টত। আমি ফলো কৰো 65 dogs and 22 cows or something. Right. আমি তেওঁলোকক ফলো কৰিছো, আৰু আমি ডেফিনেটলি হেল্প বিচাৰো বা সাজেশন বিচাৰো। তেনেকৈ আমি হেপী হ'ম যাতে তেওঁলোকে আহি কোলাবৰেট কৰে আমাৰ লগত, so that we can help each other and uplift the life of voiceless. Yes, absolutely. So my next question to Leo Smita. Yes. Yes. Yeah. So if in near future days, I'm sure you people will be getting many queries or help for the voiceless animals who are facing difficulties through accidents or other animal abuse. So how do you plan to manage? Since you people are student, you have college, you need to go for regular classes. So how will you manage to be there at the same time? First of all, আমাৰ গ্ৰুপটোত অকল আমি কলেজৰ ষ্টুডেণ্টছ নাই, যিহেতু লখিমপুৰ টাউনৰো ষ্টুডেণ্টছ বা এনেকা মানুহ আছে যোনবোৰ টাউনতে থাকে। তো আমি তেহেতৰ হেল্পৰ থ্ৰুৱেদি আমি কামবিলাক কৰিব লাগিব। যদি আমি নিজে পাৰ্চনেলি আহিব নোৱাৰো, কেছবিলাক আমি তেনেকে হেণ্ডেল কৰিব লাগিব যেতিয়া কলেজ খুলিব। চ' সেইকাৰণে আমি বাৰে বাৰে ফেচবুকতে হওক বা যিকোনো ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি আছো, চবতে আমি এপিল কৰি আছো যে আমাক আৰু মেম্বাৰ্ছ লাগে, এক্টিভ ভলেণ্টিয়াৰ্ছ লাগে, যোনে হোল হাৰ্টেডলি এনিমেলছৰ কাৰণে কাম কৰিব বিচাৰে। চ' আমি সেইটো এপিল এতিয়া বাৰে বাৰে কৰি আছো, কাৰণ কলেজ খোলাৰ লগে লগে আমাক বহুত দৰকাৰ হৈ যাব। এতিয়া যিহেতু আমি চবে ঘৰত আছো, এভেইলেবল টাইম আছে, চ' আমি আমাৰ ফুল টাইম আমি ইয়াতে ইনভেষ্ট কৰিব পাৰিছো। কিন্তু যেতিয়া এবাৰ আকৌ সব নৰ্মেল হৈ যাব, তেতিয়া আমাক আৰু ভলেণ্টিয়াৰ্ছৰ প্ৰয়োজন হ'ব। Right. So Leo Smita, just wanted to know, since you are a student of veterinary, so how well equipped our hospitals are for treating animals? Yeah. So I'd like to take the privilege here to mention about our very own college, Lakhimpur College of Veterinary Science. So our college clinics is one of the most well equipped in entire Assam, I would say.
the most well equipped will be College of Veterinary Science, Khanapara, clinics there. And the next, the most well equipped next to that clinics is the clinics of our college. So people can anytime, during the clinic hours, can visit to our college and get their treatment with minimum cost and with the best of facilities here. And how cooperative are the doctors? Are they cooperatives? Yeah, all of our teachers, they are very cooperative. Whenever we have not taken any case from our NGO yet to our college, but we are very sure whenever we ask them for the help, they'll be more than happy to help us. And even here, I would also like to mention that most of our teachers have really applauded us for taking this initiative of helping the animals. Beautiful. And is it a 24/7 healthcare hospital or clinic? No. We have not introduced, our college have not introduced the inpatient unit yet. We only have the outpatient unit. So the clinic starts from around 8 o'clock and it opens till 4 o'clock in the evening. Okay. So my next question to Prabal. So Prabal, how you believe the importance of vaccination for the strays? Vaccination to importance hoy mane etia kyoki eta jodi mane rabbit dog jodi manok jodi kamure no to problem face hoy to mane aru vaccination nokorile mane kisuman dog stray dog mane bahut bemar hoy mori jay problem face kore kiba junbur mane house ghor thake no hentok to vaccination dia hoy kinu stray dog ro vaccination dia nohoy aru ami anti-rabies vaccination to juntu disu tapa kisuman manu enekwa kore eta vaccine dia no to booster dose to nidia mane anti-rabies to etu mo koi du mane eta vaccination e kam nidia mane anti-rabies 1 month bisot aku eta vaccination dibo laibo titia he anti-rabies vaccination to kam dia mane de kisuman ne koi eta vaccine only di die abisot aru booster dose to nidia mane to hetu bahut dogs bor mane problem stray dog bor problem face kore mane এটা ভ্যাকসিনৰ এফিকেচিৰ কাৰণে কিন্তু এনুৱেল ৰিভ্যাকচিনেশন ইজ ভেৰি ইম্পৰ্টেন্ট সো আমি ফাৰ্স্ট ডোজ দিম বুষ্টাৰ ডোজ দিম তাৰ পিছত আকৌ আমি এনুৱেলি বুষ্টাৰ ডোজ দি পিনি ৰিভ্যাকচিনেট কৰাই থাকিব লাগিব তেতিয়াহে ভ্যাকচিনটোৰ এফিকেচি থাকিব আমি এনে এবাৰ বা দুবাৰ দি পিনি যদি তাৰ পিছত কন্টিনিউ নকৰো চেইনটো মেইনটেইন নকৰো তেতিয়াহলে ইট উইল বি নাল এণ্ড ভইড Right. And have you people traced like how many stray animals are there in our locality? As of now, we don't have any such data as to where we can say exactly or in a lump sum. But there are many. I can say that in plural. There are many, but we don't have the exact numbers yet. Okay. And do you people keep the records of the rescues or the treatments or the feedings? Yes. All of the events that are held under our banner, we have all the records of it. Okay, great. Okay, so Payal has some questions which she'll be asking on behalf of Melinda. Yeah, so actually more like Rohan said earlier, but I to just abar ako koi disu bhalke je we are very ami bahut মানে হেল্প কৰিবলৈ আমি বহুত আগবাঢ়ি আহিছো একচুয়ালি আমি সবকে মানে হেল্প কৰিব বিচাৰিছো আৰু মানে তোমালোকে একচুয়ালি আমিও মানে স্ট্ৰাকচাৰ ওপৰত বা হ্যান্ডবুকৰ ওপৰত আৰু মানে ফৰ ট্ৰিটমেন্ট ফৰ ফুড অৰ হোৱাটএভাৰ এনেকুৱা টাইপৰ আমি মানে এটা ভালকে এটা স্ট্ৰাকচাৰ সিন্স আমি ৰেজিষ্টাৰ নহয় সিন্স তোমালোকেও নহয় সেইকাৰণে we are trying to মানে bring together আৰু আমি হেল্প কৰিব বিচাৰো তোমালোককো আৰু যাতে আমি একেলগে কাম কৰিব পাৰো আৰু আমাৰ মানে আমি বিচাৰিছো যে মানে কোনবা বা তোমালোকৰ এজন বা দুজন মানুহ আমাৰ এনেকে WhatsApp গ্ৰুপ আছে সো দ্যাট আমি একেলগে কাম কৰিব পাৰো তোমালোকে আমাক কন্টাক্ট কৰিব পাৰিবা তেনেকে
আৰু চ' তেনেকৈ তোমালোকে আমাক কণ্টেক্ট কৰিব পাৰা, তোমালোকে ইনফৰ্ম কৰি দিব পাৰা যে মানে আমি কৰিব খুজিছোঁ বা হেৰি কৰিব খুজিছোঁ, কাৰণ আমিও সেইটোৰ ওপৰত একচুৱেলি বহুত প্ৰিপেয়াৰ কৰি আছোঁ, সেইটো আমি প্ৰিপেয়াৰ কৰি আছোঁ ষ্ট্ৰাকচাৰৰ ওপৰত। চ' সেইটোৱে আছিলে। তোমালোকে যদি তোমালোকে ভাবা then please inform us. We'll be very happy to help. So yeah. Sure, ma'am. Yeah, thank you. Okay, Rohan, you can continue. So, yeah, thank you, Payal. Okay, so this was my last question from my side and from Team Energy too. And thank you, Saurav, Prabal, and Leosmita for joining us for tonight. And talking about your journey of your organization. It was beautiful, and it feels really wonderful to see such young talents, working for the society, working for the voiceless, coming with the same intention and motive together for uplifting of the voiceless animals. So আমিও আপোনালোকক থেংক ইউ ক'ব বিচাৰিছো। Thank you so much from our side. আমাৰ নিজৰে এটা ফাৰ্ষ্ট ছেশ্যন হয়, এইটো আমি ফাৰ্ষ্ট ইণ্টাৰেক্টিভ ছেশ্যন হিচাপে পাইছোঁ। চ' আমিও নিজৰ ফিলিংছখিনি এক্সাৰ্ট কৰিব পাৰিছোঁ আপোনালোকৰ যোগেদি গোটেই পিপলৰ মাজত, যিহেতু ফেচবুক লাইভ চলি আছে। চ' আমি এপিল কৰিব বিচাৰোঁ যাতে more and more people will come and join us in the cause. Right. So thank you, Saurav, thank you, Prabal, and thank you, Leosmita. Thank you so much, sir. Thank you so much. Thank you, sir. So we'll meet again on next Friday talking about animal welfare with another group. So see you all. Thank you. Thank you. Thank you. Thank you.